চিৰাঙৰ বিজনীত আৰক্ষীৰ জালত দুই প্ৰবঞ্চক ধৃত প্ৰবঞ্চক দুটা ইব্ৰাহিম আলী আৰু আব্দুল আৱাল দৰিদ্ৰ লোকৰ নামত ফাইনেন্সত মটৰচাইকেল ক্ৰয় কৰি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে দৰিদ্ৰ লোকৰ নামত ফাইনেন্সত ক্ৰয় কৰিছে 5খনকৈ মটৰচাইকেল কালি স্থানীয় ৰাইজৰ সহযোগত হাতে লুটে আটক কৰে দুয়োৰে পৰা নগদ 55,000 টকা এটা মোবাইল ফোন জব্দ কৰিছে বুলি জানিব পৰা গৈছে। আজি যি দুজন মানুহক আমি পুলিচক কৰায়ত্ব কৰিলো এই দুজন মানুহ আসলতে এজন হল আপোনাৰ গোৱালপাৰা জিলাৰ পৈতাৰী বুলি কয় আমবাৰী পৈতাৰী আৰু এজন হল চলন্তপাৰা। এখেতে কি কৰে আমাৰ এই বিজনী অঞ্চলৰ কিছুমান মানুহক আমাৰ ডুটুৰি গাঁৱৰ এজন নিৰীহ ব্যক্তিক কেনেকৈ ফুচলাই তেখেতৰ ডকুমেণ্টছ পাতি লৈ এখেতৰ নামত দুখনকৈ R15 বাইক ফাইনেন্সত ওলাই লৈ সেই বাইক দুখন এখেতক নজনাকৈ এখেতে বহিৰাষ্ট্ৰত বিক্ৰী কৰা বুলি আমি শুনিছো। যেতিয়া যাৰ নামত বহিৰাষ্ট্ৰ মানে ক'ত বিক্ৰী কৰে? বাংলাদেশত বিক্ৰী কৰে বুলি আমি গম পাইছো ইতিমধ্যে, মানে এখেতৰ স্বীকাৰোক্তি অনুযায়ী আমি গম পাইছো। এখেতে এনেকুৱা কাম কৰি আছে যাৰ নামৰ বাইকখন লৈছিল এখেতে পিছত ঘটনাটো জনাৰ পিছত বহুত চিন্তিত হৈ পৰিল। চিন্তিত হৈ পৰাৰ পিছত আমাক আমচু নেমচু ডুটুৰি ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰী গোটেই মানুহক কথাখিনি জনোৱাৰ পিছত আমি এখেতক ক'লো কিবা কৰি এখেতক মানে বিজনীলৈ আনক, তাৰপিছত আমি এখেতক মানে ধৰাৰ ব্যৱস্থা কৰিম। তো ঠিক সেই মৰ্মে আজি এখেতে তেখেতৰ লগত যোগাযোগ কৰি আৰু এখন বাইক উলিয়াই দিব বুলি এখেতক মাতি লৈ আহিছে। মাতি লৈ অনাৰ পিছত শ্ব'ৰুমৰ পৰা আমাৰ এখেতে নেমচুৰ আমাৰ ক্লাবৰ নেমচুৰ সভাপতি আমাৰ ক্লাবৰ কিছু সদস্য গৈ কেনে এখেতক হাতলুটে ধৰি আমাৰ